এটা এশিঙীয়া গড়ে যোৰহাটৰ মাজমজিয়াত বিচৰণ কৰাক লৈ হৈচৈ লাগিছিল। গড়টোক এবাৰ ওচৰৰ পৰা চাবলৈ ওলাই আহিছিল শতাধিক লোক। যোৰহাটৰ মাজমজিয়াত এই এশিঙীয়া গড়টোক বহু লোকে আগুৰি ধৰিছিল। গড়টোক আকৌ গামোচা পিন্ধাই আদৰিছিল ভকত বৈষ্ণৱ ৰাইজে। আচলতে যোৰহাটত এয়া হৈছিল কি? সামাজিক মাধ্যমত অধিক ভাইৰেল হৈ পৰা এই ভিডিঅ'টি আচলতে এজন শিল্পীৰ যাদুকৰী হাতেৰে তৈয়াৰ কৰি উলিয়ালে এই এশিঙীয়া গড়টোক। যোৰহাটৰ গোবিন্দনগৰ নবোদয় নামঘৰত 7 দিনীয়াকৈ সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। কাৰ্যসূচী অনুসৰি প্ৰত্যেক দিনাই দুটাকৈ দলে দুখনকৈ ভাওনা প্ৰদৰ্শন কৰিছে। প্ৰতিযোগিতাৰ প্ৰাকখনত নামঘৰৰ প্ৰাংগণৰ পৰা যোৰহাটৰ মাজমজিয়াইদি ধাৰ্মিক পৰম্পৰাগতভাৱে এক শোভাযাত্ৰা উলিওৱা হৈছিল আৰু সেই শোভাযাত্ৰাৰ মুখ্য আকৰ্ষণেই আছিল শিল্পীৰ নিপুণ হাতত প্ৰাণ পাই উঠা এই আধুনিক এশিঙীয়া গড়টো। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাম তোহাৰি চৰণ ৰেণু শত কোটি বাৰে কৰোঁ প্ৰণাম বাৰে কৰোঁ প্ৰণাম। আমাৰ এই অনুষ্ঠানভাগী আমি গোবিন্দনগৰ নবোদয় নামঘৰৰ ৰাইজৰ উদ্যোগত দাঁতিকাষৰীয়া 10খন গাঁৱৰ সহযোগত আমি অনুষ্ঠানভাগী পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰিছোঁ দ্বাৰকা ক্ষেত্ৰৰ নামেৰে। এই অনুষ্ঠানভাগী আমাৰ আৰম্ভ হৈছে 7 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰলৈকে, অৰ্থাৎ 15 ডিচেম্বৰো আমাৰ অনুষ্ঠান আছে, বঁটা বিতৰণী সভা আছে। গতিকে আমাৰ প্ৰতিযোগিতা আমাৰ 14 তাৰিখে অন্ত পৰিব। ইয়াত আমি সকলো ৰাইজৰ সহায় সহযোগিতা পাইছোঁ আৰু সকলো ৰাইজৰ সহযোগিতা আমি কামনাও কৰিছোঁ যাতে আমাৰ আটাইকেইটা অনুষ্ঠানত আটাইকেইদিনত তেখেতসকলে আহি আমাক সহায় সহযোগিতা কৰি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় কৰে। তাৰ বাবে আমি প্ৰতিযোগিতাৰ সম্পাদকৰ দায়িত্বত থাকি আমি সকলোকে আহ্বান জনাইছোঁ। আৰু মোৰ কাষতে এয়া আমাৰ মূল কমিটিৰ সম্পাদক, এয়া মূল কমিটিৰ কাৰ্যকৰী সভাপতি। গতিকে আমি আটাইকেইজনে ৰাইজৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ গোটেইকেইদিনত তেখেতসকলে আহি আমাক সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰি দিহা পৰামৰ্শ দি গঠনমূলক সমালোচনাৰে আমাক যাতে আগবাঢ়ি যোৱাত সহায় কৰে, তাকে আমি তেখেতসকলৰ ওচৰত কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট E24 লাইভ ব্ৰেকিং।